চৰকাৰে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনি ধন মুকলি কৰিব বুলি ইতিমধ্যে অৱগত কৰিছে, কিন্তু 1250 টকা দিব নে 3000 টকা দিব সেইটো। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি কথা পাতিম অৰুণোদয়, PM কিষাণ, স্কলাৰশ্বিপ আৰু চাকৰি আৰু 1 আগষ্টৰ ডাঙৰ আপডেট। অসমৰ লাখ লাখ মহিলা, কৃষক, ছাত্ৰ ছাত্ৰী আৰু নিবনুৱা যুৱক যুৱতীৰ বাবে আহিছে কেইবাটাও ডাঙৰ আপডেট। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে কি কি সুবিধা আহিব, কিমান টকা আহিব, PM কিষাণৰ পৰৱৰ্তী কিস্তি কেতিয়া আহিব, স্কলাৰশ্বিপৰ আবেদন কেতিয়া আৰম্ভ হ'ব, চাকৰি বিচৰা যুৱক যুৱতীৰ বাবে আছে সুখবৰ, আৰু 1 আগষ্টৰ পৰা চৰকাৰী আঁচনিসমূহক লৈ কি ডাঙৰ পৰিৱৰ্তন, আজিৰ এই বিশেষ প্ৰতিবেদনত আমি আলোচনা কৰিম 10টা গুৰুত্বপূৰ্ণ আপডেট। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ নিশ্চয় চাই থাকিব, কিয়নো 1 নম্বৰ, 4 নম্বৰ, 8 নম্বৰ আৰু 9 নম্বৰ খবৰ আপোনাৰ পৰিয়ালৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। 1 নম্বৰ, প্ৰথমতে কথা পাতোঁ আমি অৰুণোদয় আঁচনিৰ বিষয়ে। বৰ্তমান অসমত লাখ লাখ মহিলা এই আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য লাভ কৰি আছে। গাঁও অঞ্চলত বহু পৰিয়ালৰ বাবে এই আঁচনি আজিও এক ডাঙৰ সহায়। শেহতীয়াকৈ সামাজিক মাধ্যমত বিভিন্ন খবৰ ভাইৰেল হৈ আছে। কিছুমানে কৈছে নতুন তালিকা আহিব, কিছুমানে কৈছে নতুন আবেদন আহিব, আৰু আন কিছুমানে কৈছে আকৌ 3000 টকাৰ কথাও উল্লেখ কৰিছে। এইবোৰ খবৰৰ বাবে বহু মহিলা চিন্তিত হৈ আছে। গতিকে সেয়েহে আপোনালোকে সকলো হিতাধিকাৰীক নিজৰ বেংক একাউণ্ট, আধাৰ কাৰ্ড, আধাৰ সংযোগ, মোবাইল নম্বৰ আৰু KYC তথ্য সঠিকভাৱে আপডেট কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। আৰু চৰকাৰে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনি ধন মুকলি কৰিব বুলি ইতিমধ্যে অৱগত কৰিছে, কিন্তু 1250 টকা দিব নে 3000 টকা দিব সেইটো অতি সোনকালে মই আপোনালোকক জনাই দিম। ইতিমধ্যে কিছু কথা গম পোৱা গৈছে, গতিকে এসপ্তাহৰ ভিতৰত মই আপোনালোকক জনাই দিম যে 1250 টকা দিব নে 3000 টকা দিব। গতিকে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰু অনুৰোধ, যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো এতিয়াও জইন কৰা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন কৰি ল'ব, কাৰণ সৰু সুৰা চৰকাৰী খবৰ আৰু চৰকাৰী আঁচনি ৰিলেটেড আপডেটবোৰ মই তাত দি থাকোঁ, যিবোৰৰ ভিডিঅ' মই নবনাওঁ। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ PM কিষাণৰ পৰৱৰ্তী কিস্তি আৰু PM কিষাণৰ গুৰুত্বপূৰ্ণ আপডেটলৈ। দেশৰ লাখ লাখ কৃষকৰ দৰে অসমৰ কৃষকসকলেও পৰৱৰ্তী কিস্তিৰ বাবে অপেক্ষা কৰি আছে। এই আঁচনিৰ অধীনত বছৰত 6000 টকা কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হয়, কিন্তু বহু কৃষকৰ ক্ষেত্ৰত KYC সম্পূৰ্ণ নোহোৱাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। সেয়েহে যিসকল কৃষকে এতিয়াও KYC সম্পূৰ্ণ কৰা নাই তেওঁলোকে অতি শীঘ্ৰে CSC কেন্দ্ৰ বা অফিচিয়েল পৰ্টেলত গৈ তেওঁলোকে এই কামটো সম্পূৰ্ণ কৰি লওক। এতিয়া আহিছোঁ 3 নম্বৰ খবৰটোলৈ। 3 নম্বৰ খবৰটো হ'ল আপোনালোকৰ 1 আগষ্টৰ পৰা বহুত ডাঙৰ আপডেট আহি আছে আপোনালোকৰ কাৰণে। বন্ধুসকল, এই খবৰটো বৰ্তমান বহু ঠাইত আলোচনা হৈ আছে। 1 আগষ্টৰ পৰা বিভিন্ন চৰকাৰী আঁচনিৰ নথি পত্ৰবোৰ পৰীক্ষা, হিতাধিকাৰীৰ তথ্য আপডেট আৰু বিভিন্ন সুবিধা বিতৰণৰ প্ৰক্ৰিয়া অধিক সক্ৰিয় হ'ব পাৰে বুলি বহু সদনত আলোচনা কৰিছে। অৰুণোদয়, PM কিষাণ, স্কলাৰশ্বিপ, আত্মসহায়ক গোট আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ সৈতে জড়িত লোকসকলক আগতীয়াকৈ সকলো নথি পত্ৰ সঠিক কৰি ৰাখিবলৈ কোৱা হৈছে। সেয়েহে এতিয়া আপোনাৰ নথি পত্ৰ পৰীক্ষা কৰি লওক, যাতে কোনো ধৰণৰ ভুল নাই, মিছমেচ নাই। আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট, ভোটাৰ আইডি গোটেইখিনি যাতে আপোনালোকৰ নামবোৰ ছেম হৈ থাকে। গতিকে এতিয়া আহিছোঁ 4 নম্বৰ খবৰ। 4 নম্বৰ খবৰটো হৈছে আপোনালোকৰ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, কাৰণ অসমৰ বিভিন্ন জিলাত ৰেচন কাৰ্ডধাৰীৰ তথ্য ডিজিটেলভাৱে পুনৰ পৰীক্ষা কৰাৰ কাম চলি আছে। যিসকলৰ আধাৰ কাৰ্ড সংযোগ নাই, মোবাইল নম্বৰ ভুল আছে অথবা পৰিয়ালৰ তথ্য ভুল আছে, তেওঁলোকে নথি পত্ৰসমূহ আপডেট কৰিব লাগিব। বহুদিন ধৰি ৰেচন কাৰ্ড গ্ৰহণ নকৰা অথবা ভুল তথ্য প্ৰদান কৰা লোকৰো নাম পৰ্যালোচনাৰ আওতালৈ আহিব পাৰে। এতিয়া আহিছোঁ 5 নম্বৰ খবৰ। 5 নম্বৰ খবৰটো আহিছে ছাত্ৰ ছাত্ৰীৰ বাবে স্কলাৰশ্বিপৰ বিষয়ে ডাঙৰ আপডেট। SC, ST, OBC মাইনৰ আৰু EWS শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন স্কলাৰশ্বিপ আঁচনি ক্ৰমাৎ আৰম্ভ হ'বলৈ গৈ আছে 1 আগষ্টৰ পৰা। দশম, উচ্চতৰ মাধ্যমিক, ITI, ডিপ্ল'মা, স্নাতক আৰু স্নাতকোত্তৰ স্তৰৰ শিক্ষাৰ্থীয়ে আবেদন কৰাৰ সুযোগ লাভ কৰিব। সেয়েহে আধাৰ কাৰ্ড, বেংক একাউণ্ট,
আয় প্ৰমাণপত্ৰ আৰু শিক্ষাগত নথিপত্ৰ আগতীয়াকৈ সাজু কৰি ৰাখিব। 6 নম্বৰ খবৰটো হ'ল আপোনালোকৰ ITI এডমিশ্যন 2026 যিসকল শিক্ষাৰ্থীয়ে 10ম শ্ৰেণী উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে ITI এডমিশ্যন 2026 একক ডাঙৰ সুযোগ। ইলেক্ট্ৰিচিয়ান, ফিটাৰ, কম্পিউটাৰ অপাৰেটৰ, ব্লেডাৰ, ডিজেল মেকানিক আদি বহুত ট্ৰেডত ভৰ্তিৰ সুবিধা আছে। বৰ্তমান সময়ত দক্ষতা ভিত্তিক শিক্ষাৰ মূল্য বৃদ্ধি পোৱাৰ বাবে ITI শিক্ষাৰ্থীৰ চাকৰিৰ সুযোগ বৃদ্ধি পাই আহিছে। এতিয়া আহিছোঁ 7 নম্বৰ খবৰ। 7 নম্বৰ খবৰটো আহিছে চৰকাৰী চাকৰিৰ নতুন সম্ভাৱনা। চাকৰি বিচাৰি থকা যুৱক যুৱতীৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, আৰক্ষী বিভাগ, বন বিভাগ আৰু আন বহুতো ক্ষেত্ৰত নতুন পদ সৃষ্টিৰ আলোচনা চলি আছে। যদিও সকলো বিজ্ঞাপন এতিয়াও প্ৰকাশ হোৱা নাই, তথাপিও আগন্তুক সময়ত নতুন নিয়োগৰ সম্ভাৱনা আছে। সেয়েহে সকলো প্ৰাৰ্থীক নিজৰ নথিপত্ৰসমূহ সাজু কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। এতিয়া আহিছোঁ 8 নম্বৰ খবৰ। 8 নম্বৰ খবৰ আহিছে মহিলা আত্মসহায়ক গোটৰ বাবে সুবিধা। মহিলা আত্মসহায়ক গোটৰ সুবিধাসমূহৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনি অব্যাহত আছে। ক্ষুদ্ৰ ব্যৱসায়, হাঁহ কুকুৰা পালন, পশুপালন, কৃষি আৰু গৃহ উদ্যোগৰ বাবে বহু গোটে ইতিমধ্যে আৰ্থিক সহায় লাভ কৰিছে। আগন্তুক সময়ত নতুন গোটসমূহক সহায় আগবঢ়াব বুলি আশা কৰা হৈছে। এতিয়া আহিছোঁ 9 নম্বৰ খবৰ। 9 নম্বৰটো খবৰ আহিছে আপোনালোকৰ DA বৃদ্ধি। লাখ লাখ পৰিয়ালসমূহলৈ সকাহ। অসম চৰকাৰে DA 58% পৰা 60% বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লাভান্বিত হ'ব। বজাৰত মূল্য বৃদ্ধিৰ সময়ত এই সিদ্ধান্তই বহু পৰিয়ালৰ কিছু পৰিমাণে আৰ্থিক সহায় দিব। এতিয়া আহিছোঁ 10 নম্বৰ খবৰ। 10 নম্বৰ খবৰটো হৈছে আপোনালোকৰ আগন্তুক সময়ত নতুন আঁচনি আহিবনে নাই। বন্ধুসকল, বৰ্তমান ৰাজ্যজুৰি এটা প্ৰশ্ন অধিক আলোচনা হৈছে, সেয়া হৈছে আগন্তুক সময়ত নতুন আঁচনি ঘোষণা হ'বনে নাই। বিশেষকৈ মহিলা, কৃষক, ছাত্ৰ ছাত্ৰী, আত্মসহায়ক গোট আৰু নিবনুৱা যুৱক যুৱতীৰ বাবে নতুন সুবিধা আহিব পাৰে বুলি বহুতে আশা প্ৰকাশ কৰিছে। সেয়েহে চৰকাৰৰ পৰৱৰ্তী ঘোষণা আৰু সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি আছে। এই ধৰণৰ চৰকাৰী আঁচনি, চাকৰি, স্কলাৰশ্বিপ আৰু অসমৰ শেহতীয়া খবৰ সৰ্বপ্ৰথম পাবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' আমি আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।